এক আজব কাণ্ড সংঘটিত হৈছে। দৰা দেউতাকৰ সৈতে কইনাৰ মাতৃ পলায়ন কৰিলে প্ৰেমত পৰি। কৃষ্ণহে বুলিলো আৰু। এয়া চাওক এই দুজনলৈ। এইবাৰ দৰাৰ দেউতাকৰ লগত কইনাৰ মাকৰ প্ৰেম সংঘটিত হ'ল আৰু প্ৰেমৰ কবলত পৰি পুত্ৰ কইনাৰ বিয়াতকৈ নিজৰ বিয়াকে অগ্ৰাধিকাৰ দিলে মাক দেউতাকে। আৰু এতিয়া এই ফটোখন ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। আৰু এই ঘটনাটো ক'ত সংঘটিত হৈছে মই জনাওঁ আপোনালোকক। দৰাৰ সৈতে অহা দেউতাকৰ প্ৰেমত পৰিল কন্যাৰ মাতৃ। কথাটো ভাবিলে অকণমান আচৰিত লাগে, কিন্তু এওঁবিলাকলৈ লক্ষ্য কৰক, তেওঁলোকৰ ফটো ভাইৰেল হৈছে আৰু পলায়ন কৰিছে। ঘটনাটো ক'ত সংঘটিত হৈছে জনাই আছো আপোনালোকক। দৰাৰ সৈতে অহা দেউতাকৰ প্ৰেমত পৰিল কন্যাৰ মাতৃ আৰু দুয়োজনে বিবাহপাশত আবদ্ধ হৈছে। প্ৰেমত পৰাৰ পিছতেই আৰু তেওঁলোকে নিজৰ পুত্ৰৰ আৰু কন্যাৰ বিয়া কৰোৱাৰ আগতেই তেওঁলোকে পলায়ন কৰিছে। আৰু এই ঘটনাটো সংঘটিত হৈছে ইয়াতেই, এই পৃথিৱীতেই। আপোনালোকে জানিলে আচৰিত হ'ব। পুত্ৰ কন্যাৰ বিবাহৰ কথা চলি আছিল, ঘৰৰ মানুহ আহ যাহ কৰিছিল ডাঙৰে ডাঙৰে, অহা যোৱা কৰোঁতেই দৰাৰ দেউতাকৰ লগত প্ৰেমত পৰিল কন্যাৰ মাতৃ। এইগৰাকী আছে কন্যাৰ মাতৃ আৰু এইজন হৈছে দৰাৰ দেউতাক। দুইজনৰ মাজত প্ৰেম বিনিময় হ'ল আৰু অৱশেষত তেওঁলোকে পলাবলৈ বাধ্য হ'ল। অৰ্থাৎ তেওঁলোকে নিজে পলায়ন কৰিলে তেওঁলোকৰ প্ৰেমক বচাবৰ কাৰণে। আৰু এই ঘটনাটো আচৰিত এটা ঘটনা। দৰাৰ সৈতে অহা দেউতাকৰ প্ৰেমত পৰিল কন্যাৰ মাতৃ। এইটো এটা আচৰিত কথা। এনেকুৱা ধৰণৰ আচৰিত কথা সংঘটিত জেনেৰেলি নহয়। এনেকুৱা ধৰণৰ ঘটনা পুত্ৰ কন্যাৰ বিয়াতকৈ নিজৰ বিয়াকহে অগ্ৰাধিকাৰ দিলে এই মাক দেউতাকে। কৃষ্ণহে বুলিবলৈ মন যায় আৰু এনেকুৱা ধৰণৰ কথাবোৰ শুনিলে। কি ঘটিছে এইখন জগতত। দৰাৰ সৈতে অহা দেউতাকৰ প্ৰেমত পৰিল কন্যাৰ মাতৃ। আৰু কন্যাগৰাকীক আপোনালোকে দেখা নাই, কিন্তু কন্যাৰ মাতৃ এয়া চাওক সুন্দৰকৈ মূৰত সেন্দুৰ লৈ আছে, শিৰত সেন্দুৰ লৈ আছে আৰু কাষত দেউতাক আছে। আপোনালোকক মই পুনৰবাৰ তেওঁলোকৰ এই ফটোগ্ৰাফ দেখাইছো, ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। পিছফালে বহি থকাজন দেউতাক আৰু আগফালে বহি থকাজন মাতৃ, কন্যাৰ মাতৃ। অৰ্থাৎ তেওঁৰ পুতেকে কন্যাক বিয়া পাতিবলৈ আহোঁতেই সেই ঘৰৰ পৰাই মাককে পলুৱাই নিলে দৰাৰ দেউতাকে। ওপৰজন দৰাৰ দেউতাক আৰু তলৰ গৰাকী কন্যাৰ মাতৃ। আচলতে কাৰ বিয়াৰ কথা পাতিবলৈ আহিছিল নে কি কথা পাতিবলৈ আহিছিল, এয়া এক ডাঙৰ প্ৰশ্ন। কিন্তু এই সমাজত অশুভনীয় এনেকুৱা ধৰণৰ ঘটনাবোৰ ঘটি আছে ইটোৰ পিছত সিটো, যিবোৰৰ শুভ লক্ষণ বুলি আমি ক'ব নোৱাৰো। এনেধৰণৰ লক্ষণবোৰে আমাৰ সমাজ ব্যৱস্থাটোক বহুত বেয়া কৰি তুলিছে। এই কিখন হৈছে তেওঁলোকৰ ফটোগ্ৰাফ, আৰু এই ফটোগ্ৰাফ এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। কাৰণ দেউতাকে আহিছিল নিজৰ পুত্ৰৰ কাৰণে বিয়া পাতিবলৈ সেই মানুহ ঘৰলৈ কন্যা চাবলৈ, কিন্তু সেই কন্যাৰ মাতৃৰ লগত সেই দৰাৰ দেউতাকৰ প্ৰেম হৈ গ'ল। গতিকে এতিয়া তেওঁলোকে পলায়ন কৰি আছে। আৰু এই ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশত। মুখৰোচক ঘটনা, খুব আমোদজনক ঘটনা, বহুতে শুনি ভাল পাব। কিন্তু সমাজ ব্যৱস্থাটো দিনক দিনে আমাৰ এনেকৈ বেয়া হৈ গৈ আছে। ঠিক আছে, আজিৰ প্ৰতিবেদন ইয়াতে সামৰিলোঁ।